দাদা আজি আপুনি এনেকৈ তিতাবৰ ৰাজপথত যদি অভিনৱ প্ৰতিভা সাব্যস্ত কৰিবলগীয়া হৈছে কিয় এনে প্ৰতিভা সাব্যস্ত কৰিবলগীয়া হৈছে কি ক'ব? চাওক, আজি বৰ্তমান সময়ত এগৰাকী পিতৃ আৰু মাতৃয়ে শংকিত আৰু ভয়ত ভুগিব লগা হৈছে। আমাৰ কন্যা সন্তানে যদি ঘৰলৈ চিপছ এটা খাবলৈ যদি ওলাই যায় দোকানখনলৈ, সেই দোকানখনৰ পৰা ওলাই যোৱা সময়ত কিন্তু আকৌ সুস্থ শৰীৰে ঘৰলৈ ঘূৰি আহিব নাহে, সেয়া কিন্তু আমি মানে বুজি উঠিব পৰা নাই। আৰু তাৰ লগতে আমাৰ কন্যা সন্তানগৰাকী যদি কেনেবাকৈ আপোনাৰ খেলপথাৰত খেলিবলৈ যায় তেওঁ সুস্থ শৰীৰে ঘৰলৈ ঘূৰি আহিব নাহে, সেয়াও আমি শংকিত ভুগিব লগা হৈছে। টিউশ্যনলৈ গ'লে টিউশ্যনৰ পৰা ঘূৰি অহাৰ সময়তো আমাৰ কন্যাগৰাকী ঘূৰি আহে নে নাহে ঘৰলৈ সুস্থ শৰীৰে, সেয়াও আমাৰ শংকিত ভুগিব লগা হৈছে। গতিকে আমি এতিয়া এই শংকাত ভুগিবলগীয়া কাৰণ এটাই হৈছে কিছুমান দুষ্কৃতিকাৰীয়ে, কিছুমান নৰসংহাৰকাৰীয়ে আমাৰ কন্যা সন্তানসমূহক ধৰ্ষণ কৰি থকাৰ এক ব্যৱস্থা গ্ৰহণ কৰি লৈছে। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ এই ধৰ্ষণকাৰীসকলক যাতে কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায়। আৰু লগতে আমি অসমৰ লগতে ভাৰতৰ সমূহ পিতৃ-মাতৃক, সচেতন পিতৃ-মাতৃক আহ্বান জনাওঁ, এনেধৰণৰ ঘটনা যদি আপোনালোকৰ অঞ্চলত হয় তেনে আপোনালোকে এই ঘটনাসমূহ কেতিয়াও গাপ দি নাৰাখিব। এই ঘটনাসমূহ স্থানীয় সাংবাদিকসকল হওক বা স্থানীয় আৰক্ষী থানা হওক বা প্ৰশাসনক হওক, তেখেতসকলে এই কথাসমূহ বিৱৰণী খোলাখুলিকৈ প্ৰকাশ কৰিব আমি আহ্বান জনালোঁ। চলিত মাহত অৰ্থাৎ আগষ্ট মাহত তিতাবৰত 3টাকৈ ঘটনা সংঘটিত হৈছে। আকবৰ আলী নামৰ এজন যুৱকে এগৰাকী খেলুৱৈক নিৰ্যাতন কৰাৰ ঘটনা সংঘটিত হৈছে। তাৰ উপৰিও তিতাবৰ নগৰ মাজমজিয়াৰ এগৰাকী ছাত্ৰীক অনা অসমীয়া এজন যুৱকে অভব্য আচৰণ কৰা ঘটনা হৈছে। আৰু আজি এনেকুৱা এটা ঘটনা সংঘটিত যিটো আপোনাক ক'বলৈ লাজ লগা ঘটনা, সেই ঘটনাটো হৈছে যে শহুৰকৈ কামনা বুলি হৈছে এগৰাকী বোৱাৰী। কি ক'ব তিতাবৰত চলিত মাহতে তিতাবৰতে 3টা ঘটনা সংঘটিত হৈছে? প্ৰথম অৱস্থাত কওঁ যি আপোনাৰ তিতাবৰ ষ্টেডিয়ামত যি নাৰকীয় ঘটনা হৈছিলে, তেওঁৰ পিতৃ-মাতৃগৰাকী এতিয়া শংকা আৰু তেওঁলোকে মানে এটা অন্তৰ্দগ্ধভাৱে তেওঁলোকে ভুগি থাকিব লগা হৈছে। আৰু সেই যিগৰাকী ছোৱালীক এজন অনা অসমীয়াই হাতত ধৰি এক মানে অশ্লীল ইংগিত দিছিলে, সেই তেওঁৰ পিতৃ-মাতৃসকলেও কিন্তু এতিয়া শংকাত ভুগিব লৈছে বা তেওঁলোকে মানে এটা চিন্তাত ভুগিব লৈছে। আৰু আজি যি ঘটনাটো হৈছে আমাৰ তিতাবৰ কাষতে থকা দেওঘৰীয়াত, যে এগৰাকী বোৱাৰীক এজন আপোনাৰ শহুৰেকে যি নাৰকীয় ঘটনা সংঘটিত হৈছে, এই ঘটনা সঁচাকৈ নিন্দনীয় আৰু লজ্জাজনক। গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ এনেধৰণৰ ঘটনাৰ লগত যিসমূহ সংঘটিত জড়িত হৈ থাকে তেওঁলোকক কিন্তু আৰক্ষী প্ৰশাসনে কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰি আমাৰ যি পিতৃ-মাতৃ আছে পিতৃ-মাতৃসকলকে অভয় প্ৰদান কৰিব আমি অনুৰোধ জনাইছোঁ।